ঐ তই যে মোৰ এইটো ৰুমত সোমাইছহি ওলা এতিয়াই মোৰ ৰুমৰ পৰা ওলা আপুনি মোৰ স্বামী মই আপোনাৰ ৰুমত নাথাকি ক'লৈ যাম ন এজনী ছোৱালী যেতিয়া নতুনকৈ এখন ঘৰলৈ বিয়া হৈ আহে ছোৱালীজনীকতো স্বামীৰ ৰুমতেই থাকিবলৈ দিয়া হয় ঐ খবৰ দা কোন তোৰ স্বামী মোৰ মাথা গৰম নকৰিবি মই তোৰ কোনো স্বামী নহয় আৰু তই মোৰ পত্নী নহয় তোৰ দৰে গাঁও ভিকহু ঘৰৰ ছোৱালীজনী মোৰ পত্নী হ'ব নোৱাৰ মই মা দেউতাৰ কথা পেলাব নোৱাৰি বাধ্য হৈহে তোক বিয়া পাতিছোঁ নহ'লেতো তহঁতৰ দৰে দুখীয়া ঘৰৰ ছোৱালী মই বিয়া পাতো নেকি মই কি দুখীয়া ঘৰৰ ছোৱালী হ'লো বুলি মোৰ কাৰো লগত বিয়া হোৱা সংসাৰ কৰাৰ অধিকাৰ নাই নেকি কেৱল ধনী ঘৰৰ ছোৱালী বিয়া হ'ব পাৰিব সংসাৰ কৰিব পাৰিব ঐ চুপ আৰু এটা কথাও নকবি তোক কোনে কৈছে হা তোৰ বিয়া হোৱা সংসাৰ কৰাৰ অধিকাৰ নাই বুলি কিন্তু তই তোৰ দৰে দুখীয়া ঘৰৰ ল'ৰা এটা চাই বিয়া নহ'লি কিয় ঠেলাল্লা ৰিক্সাৱাল্লা এটা চাই তহঁতৰ দৰে গাঁৱলীয়া মূৰ্খ ছোৱালীবোৰে গাঁৱতে বিয়া হ'ব লাগে ধন টকা পইচা দেখিয়ে ধনী ঘৰলৈ বিয়া হৈ আহিব নালাগে নহয় যিমান পানী মাছ সিমানতে থাকিব লাগে আপুনি যেনেকৈ ভাবিছে গাঁৱলীয়াৰ বাবে মই বহুত মূৰ্খ আপুনি ভবাৰ দৰে মই ইমানো মূৰ্খ নহয় মই এজনী শিক্ষিত ছোৱালী মোৰ মা দেউতাই মোক বহুত কষ্ট কৰি লিখা পঢ়া কৰিবলৈ শিকাইছে তইতো সেই শিক্ষিত চাৰ্টিফিকেটবিলাককে লৈ ধুই পানী নাখাও কিয় তাই লেবেল মাৰিবলৈ আহিছে মোৰ আগত লিখা পঢ়া কৰিলেই কি চবেই মিনিষ্টাৰ হৈ যায় নেকি তোৰ যদি ইমানেই লেবেল ফালিবলৈ আছে তেনেহ'লে মোৰ মা দেউতা ওচৰলৈ যা মা দেউতাৰ আগত এইবোৰ শুনাই থাকগৈ মা দেউতাইহে তোক পচন্দ কৰি আনিছে মই পচন্দ কৰি তোক বিয়া পাতি অনা নাই আপোনাৰ যদি মোক বিয়া পাতিবলৈ মন নাছিল তেনেহ'লে বিয়াৰ আগতেই ক'ব লাগিছিল এনেকৈ মোৰ জীৱনটোৰ লগত খেলিব নালাগিছিল আপোনাৰ ক্ষমতা আছে ঠিকেই আত্মসন্মান বুলি কোৱা বস্তু একোৱেই নাই আপোনাৰ ঐ তই মোৰ লগত এনেকৈ তৰ্ক কৰি থাকিবিনে ওলা ৰুমৰ পৰা ওলা নহ'লে গতিয়াই বাঢ়ি কৰি দিম এতিয়া ওলাম আপুনি মোক গতিয়াই বাঢ়ি কৰিব নালাগে কি হৈ গ'ল মোৰ লগতে এয়া কি গাঁৱলীয়া ভিকহু মূৰ্খ ছোৱালীজনী মই বিয়া পাতিলোঁ মোৰ লগৰবোৰৰ আগত এইজনী কেনেকৈ চিনাকি কৰি দিম এইজনী যে মোৰ পত্নী দীপাংক এয়া তই কি কৰিছ কি কৰিলোঁ দেউতা তই বোৱাৰীক কিয় এইটো ৰুমৰ পৰা উলিয়াই পঠিয়াইছ কিয় উলিয়াই পঠিয়াইছ সেই কথাটো তোমালোকে ভালদৰে জানা চুপ মাৰি থাক ছোৱালীজনী গাঁৱৰ হ'ব পাৰে কিন্তু এজনী শিক্ষিত ভাল ভদ্ৰ ছোৱালী তই চহৰৰ যি ডিস্কো ছোৱালীবোৰৰ লগত ঘূৰা ফুৰা কৰ মোৰ মুঠেই সহ্য নহয় সেইকাৰণে মই তোক গাঁৱৰ পৰা এজনী সহজ সৰল ছোৱালী চাই বিয়া পাতি আনি দিছোঁ তই যদি সেই ডিস্কো ছোৱালীবোৰৰ পৰা এজনী ছোৱালীও আনি যদি মোৰ ঘৰৰ বোৱাৰী কৰিলি হয় মই কোনো কাৰণতেই মানি নলওঁ দেউতা লাইফটো মোক মোৰ মতে থাকিবলৈ দিয়া মোৰ বন্ধুবোৰৰ আগত মই তাইক কেনেকৈ চিনাকি কৰি দিওঁ মোৰ বন্ধুবিলাকে হাই ছ'চাইটিৰ ছোৱালী বিয়া পাতিছে আৰু মই এজনী ভিকহু ঘৰৰ ছোৱালী বিয়া পাতি আনিছোঁ তোমালোকৰ কথাত বাধ্য হৈ মই তাইক বিয়া পাতি আনিলোঁ কথাবোৰ ইমানতে শেষ কৰা আৰু আগবঢ়াই নাথাকিবা মই তাইৰ লগত কোনো ৰিলেশ্যন ৰাখিব নিবিচাৰোঁ ছ'চাইটি ক্ষমতা মই চাই ল'ম তোৰ ছ'চাইটি কিমান ওপৰত উফ ৰাম অশান্তি লাগি গৈছেগৈ আৰু ইমান দেৰিলৈনো বাৰু মানুহ শুই থাকেনে জগুৱাবোৰ ভয় লাগে নহয় গালি দিয়ে বুলি জগুৱাই চাওঁ হেৰি শুনিছেনে হেৰি শুনিছেনে উঠক এতিয়া 11টা বাজিল ঐ তই আকৌ মোৰ ৰুমত সোমালিহি যে ওলাইছ আৰু কাক তই হেৰি কৰি আছহি গিৰিয়েকক নাম কাঢ়ি মাতিবলৈ নাপায় যে সেইকাৰণে তেনেকৈ মাতিছোঁ উঠক অহ এইজনী মোৰ মূৰটো খাবলৈ ধৰিছে ওলাইছনে তাই মোৰ ৰুমৰ পৰা ওলাইছোঁ শেষ মই মৰিবলৈহে বাকী আছে আৰু মহাৰাজ তই এতিয়া এনেকৈ শুইয়ে থাকিবিনে কি হ'লনো মা কিয় এনেকৈ জগুৱাই আছাহিনো এতিয়া দুপৰীয়া 11টা বাজিল মই বোৱাৰীক পঠিয়াই দিছিলোঁ তোক জগুৱাবলৈ তই তাইক কিয় ৰুমৰ পৰা গালি পাৰি পঠিয়াই দিছ ৰাতিও তই তাইক এইটো ৰুমত থাকিব নিদিলি ৰুমৰ পৰা বাহিৰ কৰি থৈছ তোৰ এই কথাবোৰ কিন্তু মই একেবাৰে ভাল পোৱা নাই এজনী সহজ সৰল ছোৱালী পাই তই তাইৰ লগত বহুত অন্যায় কৰিছ মা মোক মোৰ মতে অলপ শান্তিত থাকিবলৈ দিয়া মোৰ নিজস্বতা বুলি একো নাই নেকি এজনী গাঁৱৰ সাধাৰণ ছোৱালীৰ কথাৰ মতে মই উঠা বহা কৰিম য'ৰ তোৰ ছোৱালী এজনী আনি মোৰ টেটুত ওলমাই দিছাহি তোৰ বেছি বাঢ়ি গৈছে তোৰ প্ৰতিটো কথাই আমি মানি ল'লোঁ বুলিয়ে এতিয়া নেমানিম সদায় একেবোৰে দিন আহি থকা নাই চাবি মোৰ সন্মুখত যদি আৰু এদিন বোৱাৰীক গালি পাওঁ ইয়াৰ পৰিণাম কিন্তু ভয়ংকৰ হ'ব মা তোমালোকে কিন্তু এয়া বহুত ডাঙৰ ভুল কৰিছা মোৰ লগত তোমালোকে এনেকুৱা কৰিব নালাগিছিল মই গাঁৱৰ ভুতুনিজনীক কেতিয়াও মোৰ পত্নী হিচাপে মানি ল'ব নোৱাৰোঁ গাঁৱৰ ভুতুনি ন তই সেই ছোৱালীজনীক কিহত বেয়া দেখিলি দেখাই শুনাই শিক্ষাই দীক্ষাই সকলোতে পাৰ্গত এটা কথা সঁচা সিহঁত দুখীয়া হ'ল বুলি কি সিহঁত মানুহ নহয় নেকি ইমান ভদ্ৰ ছোৱালী এজনী তই পাবি আৰু তই সেই ছোৱালীজনীক কৈছ গাঁৱলীয়া ভুতুনি তোমালোকৰ কাৰণে তাই ভাল হ'ব পাৰে কিন্তু মোৰ কাৰণে নহয় মই তাইক কেতিয়াও পত্নী হিচাপে মানি ল'ব নোৱাৰোঁ শুনা মোৰ এটা শেষ সিদ্ধান্ত তোমাক জনাই দিছোঁ এই ছোৱালীজনী মোৰ লগত ডিভ'ৰ্চ কৰাই দিয়া নহ'লে এই ছোৱালীজনীক এইখন ঘৰৰ কাম কৰা ছোৱালী হিচাপে ৰাখা এই দুটা সিদ্ধান্তৰ ভিতৰত তোমাৰ যোনটো ভাল লাগে সেইটোকে কৰা মই তাইক মোৰ পত্নী হিচাপে স্বীকৃতি দিব নোৱাৰোঁ দীপাংক শুনচোন কেনেকৈ বুজাম বাৰু এই ল'ৰাটোক মিনতী এইটোৱে আমাৰ ছোৱালীজনীৰ ঘৰ বা ইমান ডাঙৰ ঘৰৰ ওপৰত ঘৰ দেখোন আকৌ সিহঁতে কিমান ধনী মানুহ নাজানো জানো এয়া বিল্ডিং ঘৰ বুলি কয় আমাৰ গাঁৱত এনেকুৱা ঘৰ নায়েই ন গাঁৱৰ ঘৰৰ লগত মিলাবলৈ আহিছ ভিতৰলৈ জোঁৱাই বোপা কোন আপোনালোক কাক জোঁৱাই বুলি মাতিবলৈ আহিছে তুমি চাগে আমাক চিনি পোৱা নাই ন নাপাবাওতো এদিনহে দেখিছা ক'তনো মনত ৰখিব মই হৈছোঁ অৰুণিমাৰ দেউতাক আৰু এয়া মাক
মানে তোমাৰ শহু আৰু শাহু? একদম চুপ মাৰি থাকক। মোৰ কোনো শহু শাহু নাই। মই আপোনাৰ ছোৱালীক মোৰ পত্নী হিচাপে মানিয়ে লোৱা নাই। আপোনালোকে কেনেকৈ মোৰ শহু শাহু হ'ব? আপোনালোকে কেনেকৈ ভাবিব পাৰিলে হা? আপোনালোকৰ দৰে ইমান দৰিদ্ৰ ছোৱালী এজনী আমাৰ নিচিনা ঘৰ এখনলৈ বিয়া দিয়া কথাটো? আচলতে মোৰেই ভুল হৈছে। নেভাবিবনো কিয়? আপোনালোকৰ দৰে ইমান দুখীয়া মানুহ এঘৰৰ ছোৱালী এজনী যদি আমাৰ ঘৰত বিয়া দিব পাৰে, আপোনালোকৰেতো ভাগ্যখন ভাল। বিপদে আপদে চলি থাকিব পাৰিব। এয়া মোনা চোনা লৈ আহিছেই নহয় নিবলৈ, নহয় জানো? বোপা, ইয়াত পিঠা কেইটামানহে লৈ আহিছোঁ গাঁৱৰ পৰা। ছোৱালীজনীয়ে মাকে বনোৱা পিঠা খাই বৰ ভাল পায়। পিঠা খাই ভাল পায়? চাওঁ দিয়কচোন মোনাটো। আপোনালোকে যিবোৰ পিঠা আনিছে আমাৰ ঘৰৰ কুকুৰটোৱেও নাখায়। চাওঁ সেইফালে দলি মাৰি দিওঁ। বোপা, তুমি পিঠাবোৰ কিয় পেলাই দিলা? তোমাৰ শাহুমাই গোটেই ৰাতিটো কষ্ট কৰি পিঠা বনাইছে তোমালোকলৈ বুলি। এতিয়া তুমি কিয় পেলাই দিলা? ঐ বুঢ়া, বেছি কথা কৈ আছ। চুপ মাৰি থাক। জীয়েৰৰ ওচৰলৈ আহিছা, চুপচাপ মাৰি জীয়েৰৰ ওচৰলৈ যা, আৰু যাওঁতে জীয়েৰক লগত লৈ যাবি। আঁতৰ হ মোৰ চকুৰ আগৰ পৰা। হেৰি, মই ভাবিছিলোঁ ছোৱালীজনী ইয়াত ৰাণীৰ দৰে আছে, কিন্তু জোঁৱাই মোতটো দেখোন বেলেগ। তাই ইয়াত চাগে বৰ দুখত আছে। ময়ো কথাবোৰ বৰ ভাল দেখা নাই। ৰ'বাচোন, ভিতৰলৈ গৈ তাইৰ লগত কথা পাতি চাওঁ। মা, দেউতা, তোমালোকে কিমান সময়ৰ পৰা ইয়াত ৰৈ আছাহি? নাই, আমি এইমাত্ৰ আহি পাইছোঁহে। মাজনী, তোৰ ভালনে? মা, মোৰ ভালেই। তই আমাক মিছা মাতিছ নেকি মাজনী? নাই নাই মা, তই মিছা মাতিম? নাই মিছা মতা। তোৰ কথাবোৰ শুনি তেনেকুৱা লগা নাই। তই আমাক মিছা মাতিছ। তোমালোককনো মই আৰু কি মিছা মাতিম মা? তোমালোকে মোক ইমান ধনী ঘৰলৈ বিয়া দিবই নালাগিছিল। সেয়া মই কৈছিলোঁ নহয়, তই সুখত থকা নাই। তোৰ কি হৈছে মাজনী? মাজনী, আমি প্ৰথমতে ঘৰখন দেখি ভাবিছিলোঁ তই এইখন ঘৰত ৰাণীৰ দৰে আছ। পিছে ভিতৰলৈ সোমাই আহিয়ে গম পালোঁ তই এইখন ঘৰত সুখত থকা নাই। আহিয়ে দৰ্জামুখত জোঁৱাইক লগ পাইছিলোঁ। তেওঁ আমাক ঢেৰ অপমান কৰিছে, আৰু গাঁৱৰ পৰা পিঠা কেইটামান বনাই লৈ আহিছিল তোমাৰে। কালি গোটেই ৰাতিটো টোপনি ক্ষতি কৰি তোৰ কাৰণে পিঠা বনাইছিল। জোঁৱাই মোনাটো আমাৰ হাতৰ পৰা লৈ দলি মাৰি দিলে। এইবোৰ পিঠা হেনো এইখন ঘৰৰ কুকুৰেও নাখায়। দেউতা, তেওঁ মোক দুখীয়া ঘৰৰ গাঁৱৰ ছোৱালী বুলি বহুত অপমান কৰে। মই সকলোবোৰ নীৰৱে সহ্য কৰি আহিছোঁ, কিন্তু তোমালোকক এনেকৈ অপমান কৰাটো মই একেবাৰে সহ্য কৰিব পৰা নাই। জোঁৱাই আমাক কি বুলি কৈছে জানো? আমি হেনো ধন সম্পত্তিৰ লোভতেই তোক ইমান ধনী ঘৰলৈ বিয়া দিছোঁ। মা, তইতো জানো আমি কোনো ধন সম্পত্তি লোভ কৰা নাই। জোঁৱাই দেউতাকে আমুক জোৰ কৰি ধৰাৰ কাৰণেহে তোক বিয়াখন দিছোঁ। দেউতা, আচলতে তোমালোকে মোক ইমান ধনী ঘৰলৈ বিয়া দিবই নালাগিছিল। এইবোৰ কথা বাদ দিয়া দেউতা, আহা ভিতৰলৈ আহা। বিয়ৈ, আমাৰ ল'ৰাই যে আপোনালোকক ইমান বেয়া ব্যৱহাৰ কৰিছে, তাৰ বাবে আপোনালোকে আমাক ক্ষমা কৰি দিব। নাই নাই, আমি হৈছোঁ গাঁৱৰ দুখীয়া সহজ সৰল মানুহ। তেওঁ সেই সামান্য কথাটোত আমি অকণো বেয়া পোৱা নাই। সেই বুলিয়ে মোৰ ছোৱালীজনী এনেকৈ কষ্ট পাই থকাটো মই একেবাৰে সহ্য কৰিব পৰা নাই। মই তাইক লৈ যামগৈ, আপোনালোকে বেয়া নেপাব। নাই নাই বিয়া, আপুনি কিয় তেনেকৈ কৈছে? আমি থকালৈ তাইক একো অসুবিধা পাবলৈ নিদিওঁ। মোৰ ল'ৰাই তাইক পত্নী হিচাপে গ্ৰহণ নকৰিলেও আমি তাইক আমাৰ ছোৱালীৰ দৰে ৰাখিছোঁ। আমি জীয়াই থকালৈ তাই এইখন ঘৰতে থাকিব লাগিব। আপোনালোকে চিন্তা নকৰিব, সি ভাল হ'ব। তাৰ ব্যৱস্থা মই কৰি আছোঁ। আপোনালোকৰ কথাবোৰ শুনিলেতো ভালেই লাগে। জোঁৱাই কথাবোৰ শুনোতেহে বৰ কিবা যেন লাগিছিল। আজিকালি ল'ৰা নহয়নে, অকণমান উদ্ভণ্ডালী। লাহে লাহে এইবোৰ সকলো ঠিক হ'ব। মই ঠিক কৰিম। আপোনাৰ ছোৱালীক মই এইখন ঘৰত ৰাণীৰ দৰে ৰাখিম। আপুনি চিন্তা নকৰিব বিয়ৈ। সকলো ভগৱানৰ ওপৰতে এৰি দিছোঁ। আপোনালোকে যাব নিদিয়ে যেতিয়াও কি কৰে কৰিব। মুঠতে ছোৱালীজনীক কষ্ট পাবলৈ নিদিব। আমি দুখীয়া হ'লেও তাইক মই কেতিয়াও কষ্ট পাবলৈ দিয়া নাছিলোঁ। হ'ব বিয়ৈ, আপুনি চিন্তা কৰিব নালাগে। আমি এতিয়া গৈ থাকোঁ দিয়ক। বেয়া পাই নাযাব বিয়নী। আমাৰনো ভাল পোৱা বেয়া পোৱা বুলি কি আছে? মুঠতে ছোৱালীজনীক ভালে ৰাখিব। আমি এতিয়া আহোঁ দিয়ক। মানুহলে মনত বৰ কষ্ট পাইছে। ই অকণমান বেছি ওপৰত উঠিছে। ইয়াৰ ব্যৱস্থা মই কৰি আছোঁ। বোৱাৰীৰ লগত মিলি নাটক এখন কৰিব লাগিব। দুদিনৰ পিছৰ কথা। হেল্ল' মিষ্টাৰ, এইটো ৰুমলৈ কিয় সোমাই আহিছে? কিয় নোসোমাম? এইটো মোৰ ৰুম। তই মোৰ ৰুমত কিয় সোমাইছহি? ওলা। তই মোৰ ৰুমত সোমাই মোকেই দম দিবলৈ আহিছ। এতিয়া আৰু এইটো আপোনাৰ ৰুম হৈ থকা নাই। এইটো মোৰ ৰুম। অকল এই ৰুমটোৱেই নহয়, গোটেই ঘৰটোৱেই মোৰ ঘৰ। আজিৰ পৰা আপুনি এই ঘৰত থাকিব নোৱাৰিব। এইখন ঘৰৰ পৰা আপুনি বাহিৰ হ'ব লাগিব। আজিৰ পৰা আপোনাৰ এইখন ঘৰত খোৱা বোৱা সকলোবোৰ বন্ধ। ঐ গাঁৱলীয়া ভুতুনি চালি, তই মোক দম দিবলৈ আহিছ? মোৰ ঘৰতেই থাকি মোক দম দিয় তই? মই অকণমান আগতে কি ক'লো শুনা নাই নেকি? এইখন আগতে আপোনালোকৰ ঘৰ আছিল, বৰ্তমান মোৰ ঘৰ। দেউতাই এই ঘৰৰ সকলো মাটি সম্পত্তি মোৰ নামত কৰি দিলে। বৰ্তমান আমি থকা ঘৰটো মোৰ নামত আছে। মই ইচ্ছা কৰিলে এতিয়া আপোনাক কাণৰ তলত 2 চৰ লগাই দি ঘৰৰ পৰা উলিয়াই দিব পাৰোঁ, কিন্তু মই নিদিওঁ। মই সন্মান ভালদৰে বজাই ৰাখিব জানো। ঐ তই কাক কাণৰ তলত চৰ দিয়া কথা কৈছ? আপোনাক। আপুনিতো মোক এতিয়াও পত্নী হিচাপে মানি লোৱা নাই। মই আপোনাক চৰ দিয়াটো বেছি ডাঙৰ কথা নহয়। বোৱাৰী, কি হ'লনো? এই মানুহজনে মোৰ লগত বৰকৈ তৰ্কাতৰ্কি কৰি আছে। ঘৰৰ পৰা ওলাই যাব দিছোঁ, ওলাই নাযায়। মা, এইখন আমাৰ ঘৰ। তাই মোৰ ঘৰৰ পৰা মোকেই উলিয়াই দিব বিচাৰিছে যে?
কি ক'ম আৰু উপায় নাই দেউতাৰে এই ঘৰৰ সা সম্পত্তি সকলোবোৰ তাইৰ নামত লিখি দিলে এতিয়া তাই যি কয় তাকেই শুনিব লাগিব মা মোৰ মূৰটো গৰম কৰি নাথাকিবা দেই মোৰ ভোক লাগিছে ভাত দিয়াগৈ এই ফাল্টু কথাবোৰ শুনি থাকিবলৈ মোৰ সময় নাই মা তেখেতক ভাত নিদিব আৰু যদি আপুনি তেখেতক ভাত দিয়ে তেনেহ'লে তেখেতৰ লগতে আপুনি এইখন ঘৰৰ পৰা ওলাই যাব পাব বাবা বোৱাৰীয়ে কি কৈছে শুনিছ নহয় মোৰ উপায় নাই তাই যদি দিয়ে খাগৈ তোক ভাত দিওঁতে যদি মোকো কেনেবাকৈ তোৰ লগতে ঘৰৰ পৰা উলিয়াই দিয়ে মই ক'ত থাকিমগৈ মা দেউতাই কিন্তু এইটো ভাল কাম নকৰিলে মই থাকোঁতে ঘৰৰ ভেটি মাটি সম্পত্তিবোৰ তাইৰ নামত কিয় লিখি দিব লাগে তই যদি তাইক পত্নী হিচাপে মানি ল'লি হয় তেতিয়া নিদিলে হয় কিন্তু দেউতাৰে সমাজক সাক্ষী কৰি তাইক তোৰ কাৰণে বিয়া পাতি আনি দিছে তয়ো তাইক পত্নী ৰূপে স্বীকাৰ কৰা নাই দেউতাৰেও দেউতাৰৰ সা সম্পত্তিৰ পৰা কেনেকৈ বঞ্চিত কৰে সেইকাৰণে তাইক সেইখিনি অধিকাৰ দিছে দেউতাই আপোনাক মই অথনিৰে পৰা কিবা এটা কৈ আছোঁ শুনিছেনে মোক যে তুমি ঘৰৰ পৰা উলিয়াই দিব বিচাৰিছা মই ওলাই গৈ ক'ত থাকিমগৈ মই কি জানো মোক যেতিয়া আপুনি ঘৰৰ পৰা উলিয়াই দিব বিচাৰিছিল তেতিয়াতো আপুনি মোৰ কথা চিন্তা কৰা নাই যে মই ঘৰৰ পৰা ওলাই গৈ ক'ত থাকিমগৈ আপুনি যিহেতুকে এজনী মাইকী মানুহৰ কথা চিন্তা কৰা নাই তেনেহ'লে মই এজন পুৰুষৰ কথা কিয় চিন্তা কৰিম যাওক যাওক অতি সোনকালে মোৰ চকুৰ আগৰ পৰা বাহিৰ হওক নহ'লে কিন্তু মই গতিয়াই উলিয়াই দিম নাথাকোঁ মই এইখন ঘৰত বোৱাৰী নাটকখন কিন্তু বৰ ধুনীয়া হৈছে দেই পাৰিছনে মা পাৰিছা পাৰিছা এনেকৈ কৰি থাকা মই আহিছোঁ আপোনাক আপোনাৰ ঘৰৰ পৰা এনেকৈ উলিয়াই দিয়াটো মই একেবাৰে ভাল পোৱা নাই কিন্তু কি কৰিম আপোনাৰ কাৰণে এইবোৰ কৰিবলগীয়া হৈছে দেউতাই মোৰ লগত এয়া বহুত ডাঙৰ অন্যায় কৰিছে কি হ'লনো ইমান একদম ফোন কৰি কৰি মাথা গৰম কৰি দিছ যে বন্ধু মই বৰ ডাঙৰ বিপদ এটাত পৰিছোঁ তই মোক সহায় কৰ কি বিপদ হ'লনো তোৰ এই ৰাতিখন দেউতাই ঘৰৰ ভেটি মাটি সা সম্পত্তি সকলোবোৰ সেই গাঁৱৰ ভুতুনিজনীৰ নামত কৰি দিলে তাই মোক এতিয়া ঘৰৰ পৰা উলিয়াই পঠিয়াইছে এই কথাবোৰ মই পিয়াৰ আগত কৈছিলোঁ কিন্তু এই কথাবোৰ শুনি তাই ফোনটো কাটি দিলে তহঁত দুটাৰ বাহিৰে মোৰ আৰু আপোন বুলিবলৈ কোনো নাই আজি ৰাতিটোৰ কাৰণে মোক কিবা অকণমান সুবিধা কৰি দে কাইলৈৰ পৰা মই কিবা এটা কৰিব লাগিব নিজেই যি কৰ কৰ মই একো কৰিব নোৱাৰোঁ তোৰ কাৰণে আগতে তোৰ ওচৰত ধন টকা পইচা সকলোবোৰ আছিল সেইকাৰণে আমিও আছিলোঁ এতিয়া যিহেতুকে তোৰ ওচৰত একো নাই আমিও নাই মই আহিছোঁ মোৰ ওচৰত যেতিয়া ধন টকা পইচা সকলোবোৰ আছিল তেতিয়া সকলোৱে মোৰ লগ হয় এতিয়া যেতিয়া মোৰ একো নাইকিয়া হৈ গ'ল মোৰ লগ কোনো নহয় হে ভগৱান তুমি মোক কিবা এটা উপায় দিয়া ভোকো লাগিছে ঘৰতো একো এটা খাবলৈ নিদিলে আপুনি আকৌ কিয় আহিল অৰুণিমা মোৰ ভুল হৈ গৈছিল ভুল হৈছিল কিহৰ ভুল আৰে আপুনি কান্দিছে দেখোন আপুনি কান্দি পেলাই মোৰ মন ভুলাব পাৰিম বুলি নাভাবিব মোৰ মা দেউতাই যেতিয়া কান্দিছিল মই যেতিয়া কান্দিছিলোঁ তেতিয়াতো আপোনাৰ অন্তৰখন গলা নাছিল মই বহুত ডাঙৰ ভুল কৰিছিলোঁ বিশ্বাস কৰা এই দুদিন যেতিয়া মই ফুটপাথত ৰাতি কটাইছিলোঁ তেতিয়া মই সকলোবোৰ অনুভৱ কৰিব পাৰিছোঁ তুমি মোক ক্ষমা কৰি দিয়া অৰুণিমা ঐ মোৰ ওচৰত কিয় আহিছে অকণমান আঁতৰত থাকক আপুনি ফুটপাথত থকা মানুহ আপোনাৰ গাৰ পৰা বীজাণু লাগিব পাৰে অৰুণিমা তুমি মোক ক্ষমা কৰি দিয়া কি হ'ল নিজৰ ভুলবোৰ বুজি পাইছ অঁ দেউতা মই মোৰ ভুল বুজি পাইছোঁ কি বুজি পাইছ দেচোন ক আমিও শুনো দেউতা মোৰ যিবোৰ বন্ধু বান্ধৱী আছিল যাৰ কাৰণে মই মোৰ পত্নীকো পত্নীৰ স্থান দিয়া নাছিলোঁ সেইবোৰ বন্ধু বান্ধৱীয়ে আজি মোৰ বিপদৰ সময়ত অকণো সহায় নকৰিলে সিহঁতক মই কৈছিলোঁ যে আমাৰ ঘৰৰ সকলো ধন সম্পত্তি চব আপোনালোকে আপোনালোকৰ বোৱাৰীৰ নামত কৰি দিলে মোৰ নামত একো নাই সেইবোৰ কথা গম পাই সিহঁতে মোৰ লগ এৰিলে মই যিবোৰক লৈ অহংকাৰ কৰি আছিলোঁ সেই সকলোবোৰ মিছা মই এই দুদিন ফুটপাথৰ মানুহবোৰৰ লগত থাকি মই ভালদৰে বুজি পাই আহিছোঁ আমাৰ দৰে সিহঁতেও একোটা মানুহ এতিয়া বুজি পালি বাবা যেতিয়ালৈ তোৰ হাতত টকা পইচা আছিল তেতিয়ালৈ তোৰ লগ বন্ধুবোৰ তোৰ লগত আছিল যেতিয়া সিহঁতে গম পাই গ'ল তোৰ হাতত একো নাই তেতিয়া সিহঁতেও তোক লগ এৰিলে মই সকলোবোৰ বুজি পালোঁ মা মোক তোমালোকে সকলোৱে ক্ষমা কৰি দিয়া বাবা মই এইখিনিকে বিচাৰিছিলোঁ যাতে তই কথাবোৰ বুজি পাওঁ তই ভবা ধৰণে আৰু আমি কৰি থকা ধৰণে আমি কোনো সা সম্পত্তি বোৱাৰীৰ নামত কৰি দিয়া নাই তই শুধৰণি হ'বলৈহে এইবোৰ নাটক কৰি আছিলোঁ আমি কি দেউতা তোমালোকে মোৰ লগত ইমান ডাঙৰ নাটক কৰিলা আচলতে ভালেই হ'ল নাটক নকৰা হ'লে মই চাগে এই কথাবোৰ বুজিয়ে নাপালোহেঁতেন আপুনি মোকো ক্ষমা কৰি দিব দেউতাই যেনেকৈ মোক কৈছে মই তেনেকৈহে কৰি গৈছোঁ আপোনালোকৰ এই ধন সম্পত্তি দেউতাই মোৰ নামত একো কৰি দিয়া নাই মাথো মই দেউতাৰ আদেশ পালন কৰি গৈছিলোঁ অৰুণিমা তুমি মোক ক্ষমা কৰি দিয়া আজিৰ পৰা মই আৰু তোমাক কেতিয়াও দুখীয়া গাঁৱৰ ছোৱালী বুলি নাহাঁহোঁ মানুহ সকলো সমান কাইলৈ আমি দুয়োটাই চিনেমা চাবলৈ যাম যাবানে মোৰ লগত তুমি যদি বেয়া নোপোৱা যাব পাৰোঁ এতিয়া আৰু আগৰ কথাবোৰ কৈ কৈ মোক লাজ দি নাথাকিবা এইটোহে মোৰ ল'ৰা আজিহে মোৰ ঘৰখন সম্পূৰ্ণ যেন লাগিছে মা তেওঁ অকল আপোনাৰ ল'ৰাই নহয় তেওঁ মোৰো স্বামী হ'ব এতিয়া আৰু স্বামী পুত্ৰক লৈ টনাটনি লাগি থাকিব নালাগে আমি গোটেই সোপা একেখন ঘৰৰে সদস্য